কিৱি এবিধ মানৱ স্বাস্থ্যৰ বাবে অতি উপকাৰী ফল। আমদানিকৃত এই ফলবিধ মূলতঃ চীন দেশৰ চাংকিয়া ভেলীৰ। কিৱিৰ প্ৰথম বাণিজ্যিক ৰোপণ কৰা হৈছিল নিউজিলেণ্ডত। বৰ্তমান নতুনকৈ আমাৰ উত্তৰ পূবৰ অৰুণাচল প্ৰদেশত কিৱিৰ উৎপাদন কৰিবলৈ আৰম্ভ কৰা হৈছে। ভাৰতৰ উপ হিমালয় অঞ্চলসমূহৰ পৰা কিৱি ফলৰ বাণিজ্যিক খেতি হিমাচল প্ৰদেশ, ছিকিম, মেঘালয়, অৰুণাচল প্ৰদেশ, নাগালেণ্ডৰ মধ্যম পাহাৰ আৰু নীলগিৰি পাহাৰলৈ সম্প্ৰসাৰিত হৈছে। বৰ্তমানে ভাৰতে অৰুণাচল প্ৰদেশ, নাগালেণ্ড, মিজোৰাম আৰু হিমাচল প্ৰদেশৰ প্ৰায় ৪,০০০ হেক্টৰ এলেকা ১৩,০০০ মেট্ৰিক টন কিৱি উৎপাদন কৰে। ভাৰতে সম্প্ৰতি নিউজিলেণ্ড, ইটালী আৰু চিলিলৈ ৪,০০০ টন কিৱি ৰপ্তানি কৰি আছে। মাটি আৰু জলবায়ু। কিৱি ফল গৰম আৰু আৰ্দ্ৰ বতৰৰ পৰিস্থিতিত খেতি কৰিব পাৰি। গভীৰ ওখ, ভালদৰে নিষ্কাশিত বালিময় উৰ্বৰ মাটি কিৱি খেতিৰ বাবে উপযুক্ত। কিৱি খেতি কৰাৰ বাবে মাটিৰ উপযুক্ত pH হৈছে ৫.০ পৰা ৬.৫ৰ ভিতৰত। এনেকুৱা মাটিত খেতি কৰিলে সৰ্বাধিক উৎপাদন হয়। কিৱি খেতিৰ বাবে এটা গুৰুত্বপূৰ্ণ কথা হ'ল বতাহৰ পৰা সুৰক্ষিত কৰি ৰখা, কিয়নো বতাহে কিৱি উদ্ভিদ আৰু ইয়াৰ সৰু ফুল আৰু অপৰিপক্ক ফলৰ ক্ষতি সাধন কৰিব পাৰে। কিৱি উদ্ভিদে সৰ্বাধিক সূৰ্যৰ পোহৰ পাব লাগে, সেয়েহে শাৰীবোৰ উত্তৰ দক্ষিণ দিশলৈ অভিমুখী কৰিব লাগে। কিৱি খেতিৰ বাবে সৰ্বশ্ৰেষ্ঠ মাহ হৈছে জানুৱাৰী, সেয়েহে ডিচেম্বৰ মাহৰ ভিতৰত প্ৰস্তুতি আৰম্ভ কৰিব লাগে। কিৱিৰ প্ৰকাৰ। ভাৰতত খেতি কৰা গুৰুত্বপূৰ্ণ কিৱিৰ প্ৰকাৰবোৰ হৈছে এভট, এলিছন, ব্ৰুনো, হেৱাৰ্ড, মণ্টি আৰু টমৰি। ৰোপণ পদ্ধতি। কিৱি উদ্ভিদবোৰ বীজ পুলি গ্ৰাফটিঙৰ দ্বাৰা বংশবৃদ্ধি কৰিব পাৰি আৰু ৰোপণ সাধাৰণতে জানুৱাৰী মাহত কৰা হয়। ৰোপণৰ বাবে শাৰীত ৬ মিটাৰ দূৰত্বৰ সৈতে আৰ্বৰ বা পাৰ্গোলা প্ৰণালীৰ ফ্ৰেমৱৰ্ক ব্যৱহাৰ কৰা হয়। বসন্ত আৰু শৰতৰ সময়ত ঠাণ্ডাৰ পৰা সুৰক্ষা প্ৰয়োজন, অন্যথা ই কিৱি বৃদ্ধিত ক্ষতিগ্ৰস্ত কৰাৰ সম্ভাৱনা থাকে। কিৱি বৃদ্ধি সুৰক্ষিত কৰিবলৈ বায়ু যন্ত্ৰ আৰু পানীৰ স্প্ৰিংকলাৰ ব্যৱহাৰ কৰিব পাৰি। সাৰ প্ৰয়োগ। কিৱিৰ স্বাস্থ্যকৰ বিকাশৰ বাবে প্ৰয়োজনীয় সাৰৰ পৰিমাণ হৈছে ২০ কিলোগ্ৰাম। খেতিপথাৰৰ সাৰ ০.৫ কিলোগ্ৰাম, NPK মিশ্ৰণ য'ত প্ৰতি বছৰে ১৫% নাইট্ৰজেন প্ৰয়োগ থাকে। ব্যৱস্থাপনা। কিৱিৰ লতাবোৰ বহুত বাঢ়ি যায় আৰু অত্যাধিক ভিৰ হয়, সেয়েহে সেইবোৰ পৰিচালনা কৰাৰ বাবে কটা প্ৰয়োজন। প্ৰথম অৱস্থাত উদ্ভিদৰ লতাবোৰ বৃদ্ধি হ'লে খুঁটাটোত ঢিলাকৈ বান্ধি দিয়াৰ ব্যৱস্থা কৰিব লাগে আৰু ইয়াক পোনকৈ ওপৰলৈ বঢ়াই ৰাখিব লাগে। লতাবোৰ মেৰুৰ চাৰিওফালে পাক খাব নালাগিব। সকলো কাষৰ ডাল কাটিব লাগে যেতিয়ালৈকে লতাবোৰ মেৰুৰ শীৰ্ষত উপনীত নহয়। লতাৰ ওপৰৰ অংশটো কাটি দিব লাগে আৰু চাঙৰ তাঁৰৰ সৈতে চাৰিওফালে বাঢ়িবলৈ সুব্যৱস্থা কৰি দিব লাগে। কটাৰ বাবে শীতকাল হৈছে সৰ্বশ্ৰেষ্ঠ সময়। জলসিঞ্চন ব্যৱস্থা। ছেপ্টেম্বৰ-অক্টোবৰ মাহত জলসিঞ্চন প্ৰদান কৰিব লাগে, যেতিয়া ফলবোৰ বৃদ্ধিৰ প্ৰাৰম্ভিক পৰ্যায়ত থাকে। ১০ পৰা ১৫ দিনৰ ব্যৱধানত জলসিঞ্চন উদ্ভিদ আৰু ফলৰ স্বাস্থ্যকৰ বিকাশৰ বাবে উপযোগী। শস্য চপোৱা। ৪ পৰা ৫ বছৰৰ পিছত কিৱি উদ্ভিদে ফল প্ৰদান কৰা আৰম্ভ কৰে, কিন্তু বাণিজ্যিক উৎপাদন ৬ পৰা ৭ বছৰ বয়সত আৰম্ভ হয়। কম উচ্চতাত উষ্ণতাৰ পাৰ্থক্যৰ বাবে ফলবোৰ উচ্চ উচ্চতাতকৈ দ্ৰুতগতিত পৰিপক্ক হয়। ডাঙৰ ফলবোৰ প্ৰথমে চপোৱা হয় আৰু সৰু ফলবোৰ বৃদ্ধি হ'বলৈ কিছু সময় দিয়া হয়। কঠিন ফলবোৰ মোটা কাপোৰেৰে ঢাকি বজাৰলৈ লৈ যোৱা হয় আৰু কিছুদিনৰ পিছত, অৰ্থাৎ ১ পৰা ২ সপ্তাহৰ পিছত সেইবোৰ কোমল হয় আৰু খোৱাৰ বাবে উপযোগী হয়। কিৱি উদ্ভিদৰ প্ৰতিটা লতাত ৫০ পৰা ১০০ কিলোগ্ৰাম উৎপাদনৰ হাৰ দেখিবলৈ পোৱা যায়। সংৰক্ষণ। কিৱি ফলৰ এক উৎকৃষ্ট ৰক্ষণাবেক্ষণ গুণ আছে। ফলবোৰ ৪ সপ্তাহলৈকে শীতল স্থানত ভাল অৱস্থাত ৰাখিব পাৰিলে নষ্ট নোহোৱাকৈ সংৰক্ষণ কৰি ৰাখিব পাৰি। ইয়াক ০.৬০ পৰা ০.০ চেণ্টিগ্ৰেডত শীতল ভঁৰালত ৪ পৰা ৬ মাহৰ বাবে সংৰক্ষণ কৰি ৰাখিব পাৰি। অধিক তথ্যৰ বাবে অভিজ্ঞ কৃষকৰ পৰা পৰামৰ্শ ল'বলৈ নাপাহৰিব। নিউজ ডেস্ক ৰিপৰ্ট, অংকুৰিত অসম।